এইবাৰ গুৱাহাটীৰ শ্বহীদ স্মাৰক ক্ষেত্ৰৰ সমীপত মিয়াৰ অবৈধ দখল। বহিৰাগত মিয়া মুছলমানৰ বাসগৃহ আজি এটা কাইলৈ এটা কৈ এতিয়া একোখন গাঁৱত পৰিণত হৈছে। ৰাতিটোৰ ভিতৰতে ঘৰ বান্ধি নিৰ্মাণ কৰিছে গাঁও। লাহে লাহে মানে এই অঞ্চলটো খুব এটা মানে বেয়াৰ ফালে গতি কৰা এটা অঞ্চল হিচাপে পৰিগণিত হ'বলৈ গৈছে। পানীখাইটিটো চৰকাৰী ভূমিত মিয়াৰ আগ্ৰাসন। প্ৰথমেই দেখুৱাইছো পশ্চিম বৰাগাঁৱৰ বেলৱালী কল বাগানৰ দৃশ্য। চাওক, ছবিয়ে মিছা কথা নকয়। এই যে দেখিছে ঘৰসমূহ, কাৰ জানেনে? অবৈধ মিয়া দখলকাৰীৰ। হয়, গুৱাহাটীৰ শ্বহীদ স্মাৰক ক্ষেত্ৰৰ পিছফালে বাংলাদেশী মিয়াই অবৈধভাৱে মাটি দখল কৰি সাজিছে ঘৰ। অসম আন্দোলনত প্ৰাণ আহুতি দিয়া 860গৰাকী শ্বহীদৰ স্মৃতিত নিৰ্মাণ কৰা স্মাৰক ক্ষেত্ৰৰ সমীপতে মিয়াই লোলুপ দৃষ্টি দিছে চৰকাৰী ভূমিত। কোনোৱে সাজিছে পকী ঘৰ, কোনোৱে মাটি দখল কৰি টিনৰ বেৰাৰে ঘৰ সাজি গাঁও পাতিছে। বিল পথাৰ সকলো অবৈধভাৱে দখল কৰি গোজেই গজালি মেলি বহিছে বাংলাদেশী মিয়া, যাৰ বাবে শংকিত হৈ পৰিছে স্থানীয় ৰাইজ। চৰকাৰক আহ্বান, শীঘ্ৰে বাংলাদেশী মিয়াসকলক উচ্ছেদ কৰি বাংলাদেশলৈ পঠিওৱাৰ ব্যৱস্থা কৰক। আজি আচলতে আমি যিখিনি ঠাইত থিয় হৈ আছো, মোৰ পিছফালে আপোনালোকে সকলোৱে দেখা পাব শ্বহীদ স্মাৰক ক্ষেত্ৰ। পিছফালৰ এই যে সমগ্ৰ এৰিয়াটো, এই গোটেই এৰিয়াটোত যিসকল মানুহে বৰ্তমান বাস কৰি আছে, গোটেই মানুহসকল হৈছে অবৈধ আৰু সন্দেহযুক্ত নাগৰিক, অৰ্থাৎ যাক আমি যদি শুদ্ধ ভাষাত ক'ব যাওঁ মিয়া সম্প্ৰদায়ৰ লোক বুলি আমি ক'ব লাগিব। আমিও বিচাৰো যে আমাৰ এই অঞ্চলৰ যিসকল অবৈধ অচিনাক্ত লোক আছে, তেখেতসকলক অতি সোনকালে ইয়াৰ পৰা বেদখল কৰি আমাৰ খিলঞ্জীয়াৰ সুৰক্ষাটো নিশ্চিত কৰে যেন, এয়াই মই অসম চৰকাৰখনক আহ্বান জনাইছো। আৰু এই ব্যৱস্থা কিন্তু অতি সোনকালে ল'ব লাগে আৰু এই লোকসকলক ইয়াৰ পৰা বেদখল কৰি পেলাই একেবাৰে তাৰ কাটাৰ বাহিৰলৈ পঠাব লাগে। অসম চৰকাৰক ইয়াৰ ওপৰত মই আহ্বান জনাম, যিসমূহ আমাৰ অবৈধ নাগৰিকেৰে ভৰি পৰিছে, অবৈধ বেদখল তথা অবৈধ টিঙৰ বেৰাৰ যিসমূহ ঘৰ নিৰ্মাণ হৈ আহিছে, এইসমূহ যাতে অতি সোনকালে ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰে। মহানগৰীৰ পানীখাইটিটো চৰকাৰী ভূমিত বাংলাদেশী মিয়াৰ ভয়ংকৰ আগ্ৰাসন। পানীখাইটিৰ জোনাকী নগৰ আৰু খেৰবাৰীৰ পিছত এইবাৰ ইকৰাবাৰীৰ পাহাৰীয়া অঞ্চলত চৰকাৰী ভূমি অবৈধ দখলেৰে গাঁও পাতিছে মিয়াই। এটা দুটা ঘৰ সাজি এতিয়া 30-40 ঘৰ মিয়াই গাঁও সাজি বাস কৰিছে চৰকাৰী ভূমিত। দাদা ক'ত থাকে? ক'ত? ক'ৰ পৰা আহিছে? আগত ক'ত আছিলে? চাপৰিত আছিলে, এতিয়া ইয়াতে আহিছে। মাটি কিনিছে নেকি? স্থানীয় বাসিন্দায়ো নাজানে ক'ৰ পৰা আহিছে এইবোৰ সন্দেহজনক লোক। মোটামুটি 20-25 ঘৰ মানুহ আছে, ইয়াতে চৰত অহা বুলি কৈছে জনামতে, কিন্তু ক'ৰ পৰা ইহঁতৰ অৰিজিনেল থাকে না আমি ইয়াতে অহাৰ কিছুমানে 4 বছৰ, 5 বছৰ, 3 বছৰ, 2 বছৰ এনেকৈ। মোৰ যে ক'ৰ পৰা আহিছে আমি গম নাপাওঁ, আমি স্থায়ী বাসিন্দাৰ মানুহ, সেই গতিকে ক'ৰ পৰা আহিছে আমি এতিয়ালৈ বুজি পোৱা নাই, কাৰণ যে মানুহকেইটা ঘৰ বহাই কিনে নিজে বনাই লৈছে আৰু ঘৰটো। মাটিটোতো এইটো চৰকাৰী মাটি হয়, কাৰোবাৰ MAP আছে, কাৰোবাৰ চৰকাৰী মাটি আছে, সেইটো প্ৰায়ভাগ চৰকাৰী মাটি বা MAP কিছুমানৰ আছে, আৰু MAP কিছুমানে আৰু তাৰমানে বিক্ৰী কৰিছে। গড়চুকৰ পৰা ধৰ্মেন্দ্ৰ কলিতা আৰু চন্দ্ৰপুৰৰ পৰা প্ৰবীণ তাৰো, নিউজ লাইভ।